নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈ আহিছো ষ্টুডিঅ' মজিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা প্ৰতিবাদৰ মাজতে কলিয়াবৰত এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এবাৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰা আমি খবৰ লাভ কৰিছো কলিয়াবৰ ফ'ৰলেন দাবী সমিতিয়ে এবাৰ বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হোৱাৰ এই মুহূৰ্তত খবৰ আহি পৰিছে চক্ৰ বিষয়া উপস্থিত হৈছে ইতিমধ্যে আৰু চক্ৰ বিষয়া উপস্থিত আসলতে নথকাৰ সুযোগ বুজিয়েই প্ৰতিবাদকাৰী ক্ষুব্ধ হৈ পৰাৰ আমি খবৰ লাভ কৰিছো কিছু বিশদ তথ্য আছে আমাৰ হাতত অবিস্তাৰে আগবঢ়াম আমি জনাইছো প্ৰতিবাদৰ মাজতে কলিয়াবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ উত্তেজনা কলিয়াবৰ ফ'ৰলেন দাবী সমিতিয়ে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ওলমাইছে তলা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ আমি খবৰ লাভ কৰিছো চক্ৰ বিষয়া উপস্থিত নথকাত ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত তলা ওলমালে স্তব্ধ কৰি দিলে উজনিক আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত যেহেতু তলা ওলমাইছে আৰু কেৱল ইমানে নহয় উজনি নামৰিৰ যি যাতায়াত ব্যৱস্থা হেয়া সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হৈছে আজি পথৰ মাজত বহি তীব্ৰ প্ৰতিবাদ উত্তেজিত লোকসকলৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়া লগতে দণ্ডাধীশ ফ'ৰলেনৰ বিৰোধিতাৰে ওলাই আহি কেইবাখনো আসলতে বিভিন্ন প্ৰান্তৰ ইতিমধ্যে লোক ওলাই আহিছে প্ৰতিবাদৰ মাজতে কলিয়াবৰত আজি যি পৰিস্থিতিৰ ইতিমধ্যে উদ্ভৱ হ'ল কিছু দৃশ্যাংশ আমি দেখুৱাইছো ৰাজহ চক্ৰৰ এয়া হৈছে চক্ৰ বিষয়াৰ সেই কাৰ্যালয়ত য'ত তীব্ৰ উত্তেজনা আজি সৃষ্টি হৈছে প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি ওলমাইছে তলা কলিয়াবৰ ফ'ৰলেন দাবী সমিতি আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু উজনি নামনিৰ আসলতে যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থাও কিন্তু সম্পূৰ্ণৰূপে বৰ্তমান সময়ছোৱাত স্তব্ধ হৈ পৰিছে আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতিৰ এই মুহূৰ্তৰ কিছু খবৰ আহিছে চক্ৰ বিষয়া উপস্থিত নথকাত এক প্ৰকাৰ প্ৰতিবাদকাৰী সকলো ক্ষুব্ধ হৈ পৰিছে আজি আমি দেখুৱাইছো আৰক্ষীৰ সৈতে এনেধৰণে বাক বিতণ্ডা প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজিৰ দিনটোত যি ভয়াৱহ পৰিস্থিতিৰ ইতিমধ্যে সূত্ৰপাত কৰিছে তাৰ পাছতে বৰ্তমান সময়ছোৱাৰ পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰিছে কিয়নো বিশেষকৈ উজনি নামনিৰ আসলতে যি যাতায়াত ব্যৱস্থা তাতে বাধা কেৱল সিমানে নহয় যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত এক প্ৰকাৰ ভয়াৱহ আসলতে ট্ৰাফিকৰ যি আসলতে অসুবিধা সেই অসুবিধাই দেখা দিছে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া দণ্ডাধীশ উপস্থিত হৈছে কিন্তু পৰিস্থিতি তেওঁলোকে বৰ্তমান সময়ছোৱাতো নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে মুঠৰ ওপৰত ফ'ৰলেনৰ বিৰোধিতাৰে আজি কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ওলাই আহি তেওঁলোকৰ এটাই মাত্ৰ উদ্দেশ্য সেয়া হৈছে প্ৰতিবাদ আৰু তেওঁলোকক ফ'ৰলেন লাগে কলিয়াবৰৰ পৰা নুমলীগড়লৈ ফ'ৰলেন ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ তেওঁলোকে দাবী উত্থাপন কৰিছে কলিয়াবৰ তিনিআলিৰ পৰা এক বৃহত্তৰ অংশ বাইপাছ কৰাৰ বাবে তেওঁলোকে এই প্ৰতিবাদত বহাৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো প্ৰতিবাদৰ মাজতে আজি ইয়াত কলিয়াবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৰাজহ চক্ৰ বিষয়াৰ এয়া চক্ৰ বিষয়াৰ কাৰ্যালয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এই উত্তেজনাৰ ইতিমধ্যে সৃষ্টি হয় আৰু যি আসলতে যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বৰ্তমান স্তব্ধ কৰি ৰখা হৈছে ফ'ৰলেনৰ দাবী ফ'ৰলেনৰ দাবীৰে তেওঁলোকে আজি এয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীৰ একমাত্ৰ এটাই দাবী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আমাক লাগে হাতে হাতে প্লে কাৰ্ড লৈ এয়া ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰী আৰু এই প্ৰতিবাদকাৰীৰ আসলতে যি গণসমাৱেশ সেই সমাৱেশত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি নামনিৰ যাতায়াত ব্যৱস্থা আমি দেখুৱাইছো কেইবাখনো গাঁৱৰ ৰাইজ আজি ওলাই আহিছে আৰু তেওঁলোকৰ এটাই দাবী যে কলিয়াবৰত সেই আসলতে যি 4 লেনযুক্ত পথ সেই পথক লৈ তেওঁলোকে আজি প্ৰতিবাদত বহা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তেওঁলোকে আজি পৰিস্থিতি কিছু উত্তপ্ত কৰি তোলে আমি দেখুৱাইছো আৰক্ষী প্ৰতিবাদকাৰীৰ মাজতো আজি তীব্ৰ হতাহতি হৈছে বাক বিতণ্ডা হৈছে কেইবাখনো গাঁৱৰ ৰাইজ যেহেতু ওলাই আহিছে গতিকে স্বাভাৱিকতে ৰাষ্ট্ৰীয় ঘাইপথত আসলতে অগণন লোকৰ সমাৱেশ
আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ 4 লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আচলতে যি প্ৰস্তুতি সেই প্ৰস্তুতিক লৈও একাংশই প্ৰতিক্ৰিয়া এক প্ৰকাৰ ব্যক্ত কৰিছে বাইপাছ কৰাৰ বৃহত্তৰ অংশ বাইপাছ কৰাৰ বিৰুদ্ধে এয়া প্ৰতিবাদ কলিয়াবৰ তিনিআলিৰ পৰা বৃহত্তৰ অংশ বাইপাছ আচলতে তেওঁলোকে কৰিব দিব বিচৰা নাই প্ৰতিবাদৰ মাজতে আজি এয়া কলিয়াবৰত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ কিছু কিয়লাংশ আমি দেখুৱাইছোঁ Circle of the go back. He comes in the park. Adi nai hockey zakise. Amar dabi nyatcho dabi. Amar dabi nyatcho dabi. Okhon chokar hai hai. Okhon chokar hai hai. Odi hile dise amar sole mati ano. Adi nai hockey zakise. Adi nai hockey zakise. Okhon chokar hai hai. Okhon Dia pengen merokok betul. Nelage nang bagi. Wah, mobil gede sia-sia lagi. Poisa di poisa. Poisa di Manua. Manua. Poisa di poisa. নাজানো ই মোবাইল লৈ আছিলে লাগি পেলাই পৰিব Itia mari dio. Apuni mari dio. Maro itia maro. Itia mari dio. Mari isla mari dio. Itia mari dio. Itia mari dio. Oi mari dio bola koa. Mari dio. Mari dio. পয়সা দাবি কৰে এইজন আছে ইয়াতে পুলিশ আপুনি কোন ভিডিও না আপোনাৰ লগত কোনো নাযায় পয়সা মাৰি লওক পয়সা মোবাইল লৈ যাওক এতিয়া পেমেন্ট মাৰকৰ কথা নেলাগে নাম ভাবি মোবাইল গটে sia-sia লাগিছে পয়সা দি পয়সা লওক গোটেই বিষয়টো আপোনালোক অৱগত 4 লেন দাবী সমিতিয়ে কলিয়াবৰত আজি 3টা বৰ্ষ ধৰি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যোনটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰে ঘোষণা কৰিছে নিৰ্মাণ কৰিবলৈ প্ৰায় 7,000 কোটি টকাৰ এটা প্ৰজেক্ট সেই কামটো তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি জখলাবনা বাইপাছ কৰি পেলাই তেওঁলোকে লৈ যাবলৈ উলিয়াইছে গতিকে ইয়াক আমি আজি 3টা বৰ্ষই আমি বিৰোধিতা কৰি আহিছোঁ আমি কোনো কাৰণতে এই যি বাইপাছ মানি ল'ব নোৱাৰোঁ আৰু আপোনালোকে গম পাইছে সিদিনা কলিয়াবৰলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিছিল আহি প্ৰায় গোটেই বিষয়টো কলিয়াবৰৰ স্থানীয় বিধায়কগৰাকীক তেওঁ দায়িত্ব অৰ্পণ কৰি গৈছে আৰু আৰম্ভণি পৰ্যায়ৰ পৰা পাব্লিক হিয়াৰিং হোৱাৰ দিনৰ পৰা প্ৰায় 22 জুন 2023 চন আছিল নেকি সেই তাৰিখটো যেতিয়া পাব্লিক হিয়াৰিং হৈছিলে সেই তেতিয়াই কলিয়াবৰৰ বিধায়কগৰাকীয়ে স্থিতি স্পষ্ট কৰিছিল যে কলিয়াবৰ ৰাইজৰ লগত আমি আছোঁ তাৰ ফলত এই কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ কিছুমান মানুহে গৈ পেলাই বিষয়াই গৈ পেনে সেই যোনটো বাইপাছ তাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰিছে বেংক একাউণ্টলৈকে লৈছে আমাৰ আলোচনা হৈ আছে আমি যোৱা বৰ্ষতো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক এই বৰ্ষও আমি ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ গোটেই বিষয়টো অৱগত কৰিছোঁ তেওঁলোকে আলোচনা কৰি আছে আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আৰু কলিয়াবৰ বিধায়কগৰাকীয়েও তেওঁলোকে আলোচনা কৰি আছে তাৰ ফলত এই চক্ৰ বিষয়াসকলে গৈ কি চক্ৰ বিষয়া কাৰ্যালয়ৰ কিছু বিষয়াই গৈ কি কাৰণে জৰীপ কামখিনি চলাই আছে কাক সন্তুষ্ট কৰিবলৈ কাম কৰি আছে ইয়াত আমাৰ প্ৰশ্ন আছে গতিকে তেওঁলোকৰ যি স্থিতি এই স্থিতি স্পষ্ট কৰিব লাগিব আজি ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব বাইপাছ কৰি লোৱাৰ সিদ্ধান্ত ইয়াক কোনো কাৰণ আৰু বাইপাছটোৰ নাম দিছে পদুচিৰি বাইপাছ চাওকচোন কেনেকুৱা ধৰণৰ কাম কৰিছে কলিয়াবৰত পদুচিৰি বুলি কোনোবা এটা জেগা আছেনে পদুচিৰি নাম দি পেনে কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি পেনে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে এই জখলাবনা চহৰখন ধ্বংস কৰিবলৈ ওলায় আপোনালোকে আটাইতকৈ ডাঙৰ বিপদটো হ'ব কলিয়াবৰৰ আপোনালোকে চাওক কলিয়াবৰত হাতী মানুহৰ সংঘাত কেনেধৰণে হৈছে যোৱা 2টা বৰ্ষত বাঘে কেনেধৰণে কলিয়াবৰত আতংকৰ সৃষ্টি কৰিছে এই কথা বতৰাবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে বা আপোনালোক অসমৰ প্ৰত্যেক জেগাৰ মানুহে জানে গতিকে তাৰ পিছতো বুজি পোৱা নাই কিয় এই ৰাস্তাটো যদি কেনেবাকৈ অচল হৈ যায় কলিয়াবৰৰ সুৰক্ষা কৱচ স্বৰূপ এই নতুন পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যদি কেনেবাকৈ অচল হৈ পৰে তেনেহ'লে কলিয়াবৰ ৰাইজ কেনেধৰণৰ আতংকৰ সৃষ্টি হ'ব আপোনালোকে ভাবি চাওকচোন
আপোনালোকে কলিয়াবৰৰ অধিকাংশ লোকে হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি পিনে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এই বনৰীয়া জীৱ জন্তুৰ উৎপাতৰ ফলত আতংকৰ ফলত খেতি কৰি মানুহে খাব নোৱাৰা হৈছে। এই কথা বতৰাবিলাক কিয় বুজি পোৱা নাই? এ চি ৰুমত বহি তেওঁলোকে কি আলোচনা কৰি আছে, কেনেধৰণৰ কি স্বাৰ্থৰ কাৰণে তেওঁলোকে বাইপাছ কৰি নিবলৈ ওলাইছে, এই কথাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। কোনো কাৰণতে বাইপাছ কৰি নিবলৈ দিয়া নহ'ব। জখলাবনা চহৰৰ মাজেদিয়ে চাইলেণ্ট জুটৰ ৰাষ্ট্ৰীয় ঘাইপথ নিব লাগিব। এই কথা আমি দাবী আজি